তুমি ক'ৰ পৰা আহিছিলা? মই বঙালমৰাৰ পৰা। আৰু তোমাৰ নামটো? আমিনুৰ ইছলাম। হয়, আৰু তুমি কি মোবাইল লৈছা এনে কণ্ডিশ্যনটো অকণমান দেখাই দিয়াচোন। কণ্ডিশ্যনটো বহুত ভালেই। মই লৈছোঁ আইফোন 12। হয়, 12ৰ লগত ডাটা কেবল আৰু কভাৰটো ফ্ৰী পাই গ'লোঁ। আৰু টেম্পাৰো পাই গৈছা? টেম্পাৰো পাই গৈছোঁ। আপোনালোকে নিজে চাব পাৰে। আমি এনেকুৱা নকওঁ যে বোলে ব্ৰেণ্ড নিউ টাইপ কণ্ডিশ্যন 100% বেটাৰী হেল্থ, সেইটো কথা কোৱা শুনিছা জানো আজিলৈকে? দাদা যিবিলাক কয় মানে সঁচা সঁচাই কয় আৰু বহুত কম দামতো পোৱা যায়। মই মানে একচুৱেলি কথা এটা কওঁ, মই মাজতে ভিডিঅ' এটা এৰিছিলোঁ আইফোন 20,000ত পাই যাব 13 আৰু 14 বহুত কম কমতকৈ মই এটা ভিডিঅ' এৰিছিলোঁ। সেইদিনাখন তোমাৰ প্ৰায় 40টামান কাষ্টমাৰ আহি ঘূৰি গৈছে, তেনেকুৱা ৰেটত ফোন লাগে। এতিয়া আমি ইচ্ছা কৰিলে তেনেকৈ ফোন বিকি দিলোঁ হয়, কিন্তু আমাৰ আইফোন লখিমপুৰ শ্বপৰ ফালৰ পৰা মানুহক চোনা লগোৱা আমি সপোনতো ভবা নাই। কাৰণ ইয়াত আপোনালোকে মেহনতৰ পইচা লৈ পিনি ফোন এটা কিনিবলৈ আহিছে, যাতে ভাল এটা ফোন পায়, নহয় জানো? গতিকে যি কি নহওক, যিহেতু ৰেটত লৈছে ঠিকে আছে। ঠিকে আছে। থেংক ইউ। আৰু একচুৱেলি দাদাই শ্বেয়াৰ ফ'ল' ছাবস্ক্ৰাইব কৰি আহিছে, সেইকাৰণে বহুতকেইটা গিফ্ট পাই গৈছে। বেলেগ আকৌ বহুতকেইটা গিফ্ট বুলি ক'লে 5টা 6টা দি দিয়ে, নহয় জানো? ঠিক আছে, থেংক ইউ।